আজি পবিত্ৰ দিন শুক্ৰবাৰ লাখ লাখ মানুহে একত্ৰিত হৈছে আৰু একেলগে নামাজ আদায় কৰিছে জুম্মাহৰ। নমস্কাৰ, সালামু আলাইকুম। মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত, যি উত্তৰ পূৰ্বাঞ্চলৰ ইজতেমা অনুষ্ঠিত হ'ব 3 দিন আৰু আজি প্ৰথমটো দিন শুক্ৰবাৰ। আজি দেখা পোৱা গৈছে লাখ লাখ মানুহে একেলগে নামাজ আদায় কৰিছে, আল্লাহৰ তাত দুৱা বিচাৰিছে, নামাজ আদায় কৰিছে। মই দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, মোৰ সৈতে আছে ব্যক্তিসকল। মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। মই আগলৈ যাম, কেমেৰা সহযোগী কৰাৰ বাবে অনুৰোধ জনাম। আজি একেলগত লাখ লাখ মানুহে একত্ৰিত হৈছে, নামাজ আদায় কৰিছে, আল্লাহৰ তাত দুৱা বিচাৰিছে। মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ সৈতে বিশেষ ব্যক্তিসকল আছে, মই প্ৰতিক্ৰিয়া জানিম তেখেতসকলৰ পৰা। কি ক'ব, আজিৰ পবিত্ৰ দিনত একেলগে নামাজ আদায় কৰিছে সকলোৱে? পৰম সৌভাগ্যৱান আমি ইছলাম ধৰ্মৰ ব্যক্তিসকল যে আজি শুক্ৰবাৰটো আজি ইজতেমাত আমি জুম্মাৰ নামাজ আদায় কৰিবলৈ ভাগ্যৱান হৈছোঁ। তো খুব ভাল লাগিছে, আধ্যাত্মিক হিচাপে ভাল লাগিছে আৰু পৰম কৰুণাময়ৰ ওচৰত আল্লাহৰ ওচৰত আশা কৰিছোঁ যে আগন্তুক দিনবোৰ ভাল যাব। ভাল হৈছে, আজি প্ৰথম দিনে 10-15 লাখ মানুহ হৈছে আৰু কালি পৰহিলৈ ইনশাল্লাহ 20-30 লাখ মানুহ হ'ব। সেয়াই আৰু ভাল হৈছে, খুব সুন্দৰ হৈছে, ভাল হৈছে। আপোনালোকেও প্ৰচাৰ কৰি আছে, আপোনালোকৰ চেনেলটোৰ প্ৰচাৰ হৈছে, খুব ভাল হৈছে, সুন্দৰ হৈছে, ধুনীয়া। আমাৰ সৈতে আছে এজন জনপ্ৰিয় ব্যক্তি। মাতৃভূমি নিউজক ধন্যবাদ জনাইছোঁ। প্ৰথমৰ পৰাই গুৰুত্ব সহকাৰে আমাৰ এই প্ৰগ্ৰামটো গুৰুত্ব সহকাৰে প্ৰচাৰ কৰি আছে। আজিও যিহেতু আপোনালোকে দেখিছে যে 10-15 লাখ মানুহ ইতিমধ্যে ইয়াতে একগোট হৈছে। অসমৰ ভূমিত এই প্ৰথম মই 10-15 লাখ মানুহৰ সৈতে একেলগে নামাজ পঢ়িছোঁ। এইটো প্ৰথম সৌভাগ্য ঘটিল মোৰ এই জীৱনত, কাৰণ মই চৌদি আৰবৰ মছজিদে হাৰাম শ্বৰীফতো নামাজ পঢ়িছোঁ, তাতে বহুত মানুহ হয়, কোটিৰ ঘৰত হয়। গতিকে অসমৰ ভূমিত কিন্তু এই প্ৰথম মই 10-15 লাখ ব্যক্তিৰ সৈতে প্ৰথম নামাজ পঢ়িছোঁ। ভাল লাগি আছে। সকলোকে আহ্বান জনাম যে আপোনালোকে ইয়াতে আহক, যিসকলে অহা নাই, আৰু যিসকলে আহিছে সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে। আমি সকলোৰে ছিষ্টেম ৰাখিছোঁ। আপোনালোকৰ কিপ্তা ক'ত হ'ব, ক'ত থাকিব, যোনে 3 দিনৰ কাৰণে আহিছে, যোনে 40 দিনৰ কাৰণে আহিছে, যোনে চিল্লাত ওলাই যাব, তেওঁলোকৰ কাৰণে ধুনীয়া ব্যৱস্থা ৰখা হৈছে। লগতে আপোনালোকে ক'ত খোৱা বোৱা কৰিব, ধুনীয়াকৈ ক'ত অজু কৰিব, ক'ত থাকিব, ক'ত বজাৰ কৰিব, সকলো ধুনীয়া ছিষ্টেম দিয়া হৈছে। গাড়ী ক'ত ৰাখিব। গতিকে আমাৰ টোটেল 1200 ভলেণ্টিয়াৰ, মানে 1200 স্বেচ্ছাসেৱক ইয়াতে ৰখা হৈছে। 1200 স্বেচ্ছাসেৱকৰ পৰিচালনাত হৈ আছে। আল্লাহটো পৰিচালনা কৰি আছে পৃথিৱী। আল্লাহ যদি বিচাৰে মানে লগে লগে চব মানে কোনো বিশৃংখল পৰিৱেশ নোহোৱাকৈ ধুনীয়াকৈ ৰাখিব পাৰে। গতিকে আল্লাহৰ এইটো কৰিশ্মা, আমি খালি উচিল্লাহে, আমি অলপ সহযোগে কৰি আছোঁ। হয়, এয়া আছিল দুগৰাকী ব্যক্তিৰ প্ৰতিক্ৰিয়া। মই ভিজুৱেল দেখাম। এয়া হৈছে লাখ লাখ মানুহে ইতিমধ্যে জামাত আদায় কৰিলে, নামাজ আদায় কৰিলে। লাখ লাখ মানুহে একেলগে নামাজ আদায় কৰিছে। কেনেকুৱা লাগিল নামাজ? বহুত ভাল লাগিছে। আজি সঁচাকৈ মই ঢেকীয়াজুলিবাসী হিচাপে আৰু ঢেকীয়াজুলিৰ এজন ল'ৰা হিচাপে গৌৰৱান্বিত হৈ পৰিছোঁ। আলিচিঙাৰ এই পবিত্ৰ ভূমিটো আজি পবিত্ৰ হৈছে আৰু ঢেকীয়াজুলিবাসী ৰাইজে ইমান ডাঙৰ ইজতেমাক আদৰিছে। শোণিতপুৰত প্ৰথমবাৰ এই ইজতেমাৰ আয়োজন কৰা হৈছে। গতিকে মই আজি ভাষা নাই ক'বলৈ, পালি এইখিনিয়ে কওঁ, মাশা আল্লাহ। আল্লাহ তালে যি আয়োজন ইয়াত কবুল কৰিছে, ভালকৈ চলি যাওক 3 দিন, এইটোৱে দোৱা কৰোঁ আল্লাহ তালা। আমাৰ এতিয়া আন এগৰাকী ব্যক্তি আছে।